গুড মৰ্ণিং সকলোকে। বন্ধুসকল, আজি আমি আহিছোঁ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়লৈ। ইয়াত বিহু কৃষ্টি পৰিষদৰ কাৰ্যনিৰ্বাহক সভা আছে। যিহেতু মই কাৰ্যনিৰ্বাহক সভাত তেওঁলোকে নিমন্ত্ৰণ দিছিলে, গতিকে সেই নিমন্ত্ৰণ ৰক্ষা কৰি শিৱসাগৰ জিলাৰ আতিথ্যত এই অনুষ্ঠান হৈছে। আৰু অকল শিৱসাগৰ জিলাৰে নহয়, যিহেতু কাৰ্যনিৰ্বাহক সভা, গতিকে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰা ইয়ালৈ সদস্য কৰ্মকৰ্তা যিসকল ৰাজ্যিক ভিত্তিত যিসকলে পদবীত আছে তেওঁলোক আহিছে আৰু ইতিমধ্যে খবৰ দিছে। গতিকে ময়ো এগৰাকী কেন্দ্ৰীয় সমিতিৰ এগৰাকী সদস্য হিচাপে আজি সভাখনত উপস্থিত থাকিম। গতিকে আপোনালোকে চাই থাকিবচোন আমাৰ বিহু কৃষ্টি পৰিষদৰ সভাত কেনেকুৱা ধৰণৰ অনুষ্ঠান হয়, কি হয়, বা আৰম্ভণি কেনেকৈ হয়, বা কোনখিনি কথা আলোচনা কৰা হয়, লক্ষ্য উদ্দেশ্যৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব। যিহেতু বিহু কৃষ্টি পৰিষদৰ লক্ষ্য উদ্দেশ্য আছে আৰু বহুখিনি কাম ইতিমধ্যে অসমত তেওঁলোকে কৰিবলৈ সক্ষম হৈছে। গতিকে আমিও তাৰে অংশীদাৰ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু লগতে মোৰ হাজবেণ্ড আহিছে, দেখিছে গাড়ী চলাই আছে, তেখেতে ড্ৰাইভ কৰি আছে। গতিকে চাই থাকিব আজিলৈ ভিডিঅ'টো, কণ্টিনিউ। থেংক ইউ। আমি ইতিমধ্যে শিৱসাগৰ টাউনৰ মাজমজিয়া পাইছোঁহি আৰু খুব বেছি ৩-৪ মিনিটতে আমি শিৱসাগৰ গাৰ্লছ কলেজ পাম। ইয়াতে যিহেতু মিটিংখন অনুষ্ঠিত কৰা হৈছে, গতিকে চাই থাকিব আগলৈ কি হয়। এই আমি শিৱদৌল পাইছোঁহি, শিৱসাগৰ শিৱদৌল। আমি যিহেতু শিৱসাগৰৰে, গতিকে আমি প্ৰায় আহি থকা হয় শিৱদৌললৈ। আৰু শিৱদৌলৰ সোঁফালৰ যিটো ৰাস্তা আছে, আমি এতিয়া সেইফালে সোমাই যাম। এই আপোনালোকে দেখিছে, এইটো শিৱদৌল আৰু এইটো হৈছে চাৰিআলি। এইটো হৈছে দৌলমুখ চাৰিআলি। এইটো হৈছে শিৱসাগৰ পুখুৰী। এইটো হৈছে দৌল। এয়া দৌলৰ পিছফালে এতিয়া শিৱসাগৰ পুখুৰী আছে। আহিব আপোনালোক শিৱসাগৰ পুখুৰী, শিৱদৌল এইবিলাক চাবৰ কাৰণে। এতিয়া শিৱসাগৰ ছোৱালী কলেজ এয়া পাইছোঁহি। ইতিমধ্যে আহি পালোহি। এতিয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সভা কাম আৰম্ভ কৰিবলৈ লৈছে। শিৱসাগৰ জিলা সমিতিৰ আতিথ্যত এতিয়া শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। যিহেতু সভাখন এটা কুৰাচাৰে সভাৰ কাম আৰম্ভ কৰিবলৈ লৈছে। আজি এইসকল হৈছে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক আমাৰ বিহু কৃষ্টি পৰিষদ আমি কুৰাছটো অসমৰ জিলা সমিতি তথা কুৰাছৰ পিছত এফাকি হুঁচৰি ঘোষাৰে আজি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছে। আপোনালোকক পোনপটীয়াকৈ মই হুঁচৰি ঘোষা ফাঁকিতে মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ।
মন্ত্ৰণালয়ৰ ভিতৰত আছিল 1,000 পৰা 1,500 বছৰ পুৰণি হ'ব লাগিব তেতিয়াহে ধ্ৰুপদী ভাষা হয় তাৰমানে আমাৰ ভাষা তাতকৈ বহুত বেছি অন্ততঃ 2800 পৰা 3,000 বছৰৰ ভিতৰত আমাৰ অসমীয়া ভাষাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ শিৱসাগৰ ছোৱালী আৰু মহাবিদ্যালয়ৰ সন্মানীয় আমাৰ মহাবিদ্যালয়লৈ আদৰণি জনাইছোঁ। ডক্টৰ প্ৰতিম শৰ্মা ছাৰে তেখেতৰ বক্তব্য ৰাখিছে আজি যি বিহু কৃষ্টি পৰিষদৰ তেখেতৰ কাৰ্যনিৰ্বাহক সভা অনুভৱ ব্যক্ত কৰিছে তাত আমাক সন্মানীয় সভাপতি মহোদয়ক এয়া শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাইছে আৰু ছাৰৰ এই পৰামৰ্শ সকলোৱে আমাৰ মাজত যাতে আমি সদায় পাই থাকোঁ। গৱেষক সাধক তেখেতক সম্বৰ্ধনা জনোৱা হৈছে এয়া গুৰু বিহু কৃষ্টি পৰিষদৰ মুখপাত্ৰ ডক্টৰ দীপেন দাস এয়া ডক্টৰ দীপেন দাসক শিৱসাগৰ জিলা কমিটিৰ সমূহ হৈ এয়া তেখেতক সম্বৰ্ধনা জনাইছে বিহু কৃষি পৰিষদৰ মুখপাত্ৰ ডক্টৰ দীপেন দাস এয়া তেখেত গুৱাহাটীৰ পৰা আহি আজি শিৱসাগৰ জিলাত উপস্থিত হৈছেহি আমি আদৰণি জনাবৰ কাৰণে আমাৰ জিলা সমিতি বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। সম্পাদক দেৱজিৎ শইকীয়া ছাৰ তেখেত নাহৰকটীয়াৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে শিৱসাগৰত শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা তেখেতক ইয়াত সম্বৰ্ধনা জনোৱা হৈছে বিহু কৃষ্টি পৰিষদ অসমৰ সন্মানীয় সম্পাদক দেৱজিৎ শইকীয়া নাই খোৱা ধেমাজি জ্যোতিপ্ৰসাদ ৰাজখোৱা খাইছা যদি হাত চাপাৰিটো ডাঙৰ হ'ব লাগে ন হৈছে ইতিমধ্যে সভাপতি সভাপতি মহোদয়, আগবঢ়াইছে বিহু কৃষ্টি পৰিষদ কৃষ্টি পৰিষদ অসমৰ সম্পাদক দেৱজিৎ শইকীয়াই মুখ্য উপদেষ্টা দেৱজিৎ শইকীয়াদেৱে ডাক্তৰ অসমৰ দৃষ্টিৰেখা অমৰেন্দ্ৰ গগৈ ছাৰ মুখপাত্ৰ ডক্টৰ দীপেন দাস ডাঙৰীয়া মুখ্য সমন্বয়ক তাৰ বাবে শ্ৰদ্ধাৰ গায়ত্ৰী ডেকা বাইদেউ গুৱাহাটী জিলাৰ সন্মানীয় সভানেত্ৰী পাতিলে অশেষ ধন্যবাদ জনালোঁ মোৰ লগত আহিছে আমাৰ মীনাক্ষী গুৱাহাটী লাহন মহানগৰতে সন্মানীয় মীনাক্ষী লাহন আগলৈ আহিব লাগে সন্মানীয় সভানেত্ৰী বাইদেউ এয়া ধন্যবাদ আমি আপোনাৰ মীনাক্ষী লাহন আহিছে আৰু হেমলতা গগৈ আহিছে গুৱাহাটীৰ গায়ত্ৰী ডেকা বাইদেউ এয়া সম্বৰ্ধনা জনোৱা হৈছে শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা তেখেত গুৱাহাটী মহানগৰ সন্মানীয় সভানেত্ৰী বাইদেউলৈ অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জনালোঁ দীপজ্যোতি বৰগোহাঁই আতিথ্য দিছে সকলোখিনি ভাল লাগিছে আমি ধেমাজি জিলাৰ তুলি দিছোঁ এটা ভিডিঅ' এটা অনুষ্ঠান পাতিছিলোঁ অনাগত দিনতো চাওঁ দৰং জিলাৰ পৰা সদস্য আৰু সন্মানীয় কৰ্মকৰ্তাসকল আহিছে তেখেতলোকক সম্বৰ্ধনা জনাই আছে মই নামসমূহ ঘোষণা কৰি দিছোঁ শিৱসাগৰৰ পৰা দৰং জিলাৰ পৰা আহি আমাৰ মাজত আহি উপস্থিত হৈছে নৱজ্যোতি কলিতা পিংকি মুখতে তোমাকে দেখিলো এই চকুৰে অতীততে তোমাকে মাতিলো এই চকুৰ ভাষা বুজিলা তাকে চাপি আহিলা তাকে চাপি আহিলা জগালা মৰমৰ মাত এয়া হৈছে আমাৰ বিহু গোলাঘাট অন্ততঃ জিলাৰ তেখেতলোক ফাগুন বা চ'ত মাহতে জিলাখনৰ ফালৰ পৰা কমকে হ'লেও এজন এসপ্তাহৰ কাৰণে এটা প্ৰশিক্ষণৰ দিহা কৰিব লাগে যাতে সেই বিচাৰকসকলক লগ লগাই এটা নিৰ্দিষ্ট দিনৰ ভিতৰত আমি এই অনুষ্ঠানটোত যাতে আমি লাগি থাকিব পাৰোঁ আৰু এটা নিৰ্দিষ্ট দিনৰ পিছত জ্ঞাপন কৰি আমি তেখেতসকলৰ আসনসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ জিলা আমি সম্বৰ্ধনা জনাইছে এয়া সদৰটিকে অনুৰোধ জনাইছোঁ ইতিপূৰ্বে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ শিৱসাগৰ জিলাৰ যদুমণি দত্ত ডাঙৰীয়া মোক দুআষাৰ যি পৰিষদৰ আগবঢ়াবলৈ কেন্দ্ৰৰ পৰা অনুমোদন দিছে তেখেতক মই ক'বলৈ কোৱাৰ কাৰণে খুব তেখেতে আনন্দিত হৈছোঁ আগবঢ়াইছে ছাৰক ধন্যবাদ জনাইছোঁ ধনিয়া
আজিৰ অনুষ্ঠান শেষ হৈছে। বিহু কৃষ্টি পৰিষদ অসম কাৰ্যনিৰ্বাহক সভা আজিলৈ ইমানতে অন্ত পৰিছে। আপোনালোকে দেখিছে পিছফালে ফটোচিজন চলিছে। এয়া বিহু কৃষ্টি পৰিষদ অসমৰ মুখপাত্ৰ ডক্টৰ দীপেন দাস মোৰ লগত আছে। আজি আপোনালোকে অনুষ্ঠানটো দেখিলে কি কি অনুষ্ঠান হ'ল, মাজে মাজে আপোনালোকে হয়তো ভাষণো শুনিলে। গতিকে দীপেন দালৈ অশেষ ধন্যবাদ। ইমানতে আজি ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ।